নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 6টো কৰিম, মধ্যযুগৰ ভাৰত। খুবেই এটা ইম্পৰ্টেণ্ট পাঠ, ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন পৰীক্ষাত আহিব। ঠিক আছে, এইটো পাঠ ধুনীয়াকৈ পঢ়িবা, বহুতো বস্তু ইয়াত জানিব পাৰিব যে চুলতানী যুগ কেনেকৈ আহিছিলে, মোগল সাম্ৰাজ্য কেনেকৈ আহিছিলে, সববিলাকৰ বিষয়ে ইয়াত দিয়া আছে। ইয়াত যি অনুশীলনী দিয়া আছে পৃষ্ঠা নং 56ত, অনুশীলনী 1, এইটো ভিডিঅ'ত আমি অনুশীলনী 1ৰ সকলো উত্তৰ কৰিম প্ৰশ্নকেইটাৰ লগতে অনুশীলনী 2 যিটো দিয়া আছে, অনুশীলনী 2 পাঠৰ ভিতৰুৱা প্ৰশ্ন যিখিনি আছে, অনুশীলনী 2 তাৰপিছত দলগত কাৰ্য ভাবি ওলোৱা আৰু এক্সট্ৰা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে, সেইখিনি মই ধুনীয়াকৈ এইটো পাঠত মই ধুনীয়াকৈ এইটো ভিডিঅ'তে এনচাৰখিনি দি দিম। ঠিক আছে, তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এইটো পাঠত আমি অনুশীলনী 1ত বহুতো প্ৰশ্ন পাম, যেনেকুৱা যিটো গুৱাহাটীৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশী শিলালিপি আছে, এই কানাই বৰশী শিলালিপিত আমি পৃথু ৰজাই কেনেকৈ তুৰ্কীৰ যেতিয়া মানুহে আহি আক্ৰমণ কৰিছিলে তেতিয়া কি পৃথু ৰজাৰ হাতত পৰাজিত হৈছিলে। গতিকে পৃথু ৰজা খুবেই ইম্পৰ্টেণ্ট আৰু এইটো কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী শিলালিপিত লিখা আছে। গতিকে এইটোৰ এনচাৰ আমি ইয়াত পাম যে তুৰ্কীসকলে অসম আক্ৰমণৰ কথা ক'ত উল্লেখ আছে। গতিকে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা এই কানাই বৰশী যিটো শিলালিপি আছে তাতে উল্লেখ আছে, ইয়াত আমাৰ উত্তৰটো দিয়া আছে। ঠিক আছে, এনেকৈ সকলো প্ৰশ্নৰ উত্তৰে দিয়া আছে, কিতাপৰ পৰা মই আনচাৰখিনি দিছোঁ আৰু টাইপিং আকাৰে দিম, অকণমান পিছতে ৰ'বা, তোমালোকক আগত দেখাই দিওঁ যে এনচাৰখিনি ক'ত ক'ত আছে বাৰু। ক নম্বৰ যে কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। কোনগৰাকী, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। চাবা, এই মহম্মদ বিন তুগলক কি হৈছিলে, এই মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। আৰু এই মহম্মদ বিন তুগলকে সোণৰ আৰু ৰূপৰ মুদ্ৰা সলনি তামৰ মুদ্ৰা ব্যৱহাৰ কৰিছিলে, যাৰ ফলত বহুতো অৰ্থনৈতিক লছ হৈছিলে। অৰ্থনৈতিক লছৰ কাৰণে তেওঁক জ্ঞানী মূৰ্খ ৰজা হিচাপে জনা যায়। এইটো প্ৰশ্ন আছে। ঠিক আছে, সকলো প্ৰশ্ন আছে। যেনেকৈ নেক্সট প্ৰশ্ন, ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল। গতিকে এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এইটোতে পাই যাবা, পেজ নম্বৰ 53 পাই যাবা যে মৰক্কৰ পৰিব্ৰাজক অৰ্থাৎ মৰক্কৰ পৰিব্ৰাজক ইবন বটুতা, অৰ্থাৎ ইবন বটুতা ভাৰতলৈ আহিছিলে মৰক্কৰ পৰা। ঠিক আছে, মুঠতে এনচাৰখিনি কিতাপৰ পৰা ধুনীয়াকৈ দিয়া হৈছে। তোমালোকে এতিয়া অনুশীলনী 1ৰ আমি 1ৰ পৰা ধুনীয়াকৈ উত্তৰখিনি কৰি দিওঁ আৰু ভিডিঅ'টোৰ শেষত মই এক্সট্ৰা প্ৰশ্ন কৰি দিম আৰু পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন কেনেকৈ বনাই আহিব সেইখিনি মই তোমালোকক দেখাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, ব'লা আমি অনুশীলনী 1ৰ পৰা আৰম্ভ কৰোঁ। অনুশীলনী 1 পৃষ্ঠা নং 56ত দিয়া আছে। আমাক 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে আমাক যে তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে। আমি উত্তৰ কৰিম তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। নেক্সট খ নম্বৰ প্ৰশ্ন যে কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। আমি উত্তৰ কৰিম যে মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। ঠিক আছে, নেক্সট গ নম্বৰ প্ৰশ্ন যে ইবন বটুতা ক'ৰ পৰা আহিছিল। মই এনচাৰখিনি দেখাই দিছোঁ অলৰেডি কিতাপত। আমি উত্তৰ কৰিম যে ইবন বটুতা মৰক্কৰ পৰা আহিছিল, মৰক্কৰ পৰা ভাৰতলৈ আহিছিল। ঠিক আছে, এতিয়া ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খাঁ। ঠিক আছে, খিজিৰ খাঁ আছিল ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক। এতিয়া নেক্সট 9 নম্বৰ প্ৰশ্ন যে 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম 1526 খ্ৰীষ্টাব্দত বাবৰে চিকন্দৰ লোদীক পৰাস্ত কৰিছিল। ঠিক আছে, এইটো কিতাপত আছে, তোমালোকে চাবা যে বাবৰে চিকন্দৰ লোদীক কি কৰিছিলে, পৰাস্ত কৰিছিল, মানে হেৰুৱাইছিলে 1526 খ্ৰীষ্টাব্দত। আৰু এই বাবৰ এই পানিপথৰ যুদ্ধৰ পিছে পিছে বাবৰৰ শাসনকাল আৰম্ভ হৈছিলে। ঠিক আছে, অৰ্থাৎ মোগল সাম্ৰাজ্যৰ বিস্তাৰ আৰম্ভ হৈ গৈছিলে। বুজি পাইছা, তাৰ আগত আছিলে চুলতানী যুগ। এতিয়া 6 নম্বৰ প্ৰশ্ন যে কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। আমি উত্তৰ কৰিম আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। এইটোৰ এনচাৰ মই ক'ৰ পৰা দিছোঁ কিতাপৰ, মই তোমালোকক ভিডিঅ'টোত লাষ্টত কৈ দিম। ঠিক আছে, টেনশ্যন নকৰিবা। 6 নম্বৰ প্ৰশ্ন যে চুলতানীসকলৰ প্ৰশাসন মূল ভেটি কি আছিল। আমি উত্তৰ কৰিম চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। ঠিক আছে,
শৰিয়া আইন আছিলে চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি, সেইমতে তেওঁলোকে আইন প্ৰশাসনটো নিয়ন্ত্ৰণ কৰিছিলে। 2 নম্বৰ প্ৰশ্ন, চুলতানী শাসক বুলিলে কি বুজা? তাৰপিছত কৈছে চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটা কি কি? সো প্ৰথমত দুটা প্ৰশ্ন আছে ইয়াত, চুলতানী শাসক বুলিলে কি বুজা এইটো লিখিব লাগে, আৰু চুলতানী শাসনৰ উল্লেখযোগ্য বংশ কেইটাৰ আমাক নাম লিখিব লাগে। সো আমি উত্তৰ কৰিম যে 1206 চনৰ দাস বংশৰ পৰা আৰম্ভ কৰি 1526 চনৰ লোডি বংশলৈ ৰাজত্ব কৰা ৰজাসকলক চুলতান বোলা হৈছিল। তাৰপিছত লিখিম সেইবাবে এওঁলোকৰ শাসনক চুলতানী শাসন বোলা হয়। ঠিক আছে। তাৰপিছত লিখিম যে ভাৰতত দাস বংশৰ পৰা চুলতানী শাসনৰ আৰম্ভ হয়। কুতুবুদ্দিন আইবাক এজন তুৰ্কী মূলৰ কৃত দাস, অৰ্থাৎ যি আগত দাস আছিলে দাসটো বিক্ৰী কৰা গৈছিলে দাসক, সেইকাৰণে কৃত দাস বোলা হৈছিল। আৰু কুতুবুদ্দিন আইবাক আছিল কৃত দাস এজন আছিলে। ঠিক আছে, যে কৃত দাস আছিল, তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশক দাস বংশ বোলা হয়। তাৰপিছত লিখিম যে দাস বংশৰ শেষজন ৰজা গিয়াসুদ্দিন বলবনৰ মৃত্যুৰ পাছত জালালুদ্দিন ফিৰোজ শাহ খিলজী দিল্লীৰ চুলতান হয়। এই বংশক খিলজী বংশ নামে জনা যায়। তাৰপিছত যে আলাউদ্দিন খিলজীৰ মৃত্যুৰ পাছত গাজী মালিকে দিল্লী দখল কৰি গিয়াসুদ্দিন তোগলক নাম লয়। গতিকে গাজী মালিকে দিল্লী দখল কৰি তাৰ নামটো গিয়াসুদ্দিন তোগলক নাম লৈ লৈছিলে। ঠিক আছে, আৰু এইজনেই তোগলক বংশৰ প্ৰতিষ্ঠা কৰিছিলে। এই গিয়াসুদ্দিন তোগলকে তোগলক বংশৰ প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ পৰা কিন্তু বহুতো প্ৰশ্ন আহিব কিন্তু বনাই পৰীক্ষাত। ঠিক আছে। তাৰপিছত লিখিম যে তোগলক বংশৰ শেষৰজন ৰজা চুলতান মাহমুদ শ্বাহৰ মৃত্যুৰ পাছত খিজিৰ খাই সৈয়দ বংশ প্ৰতিষ্ঠা কৰি দিল্লীৰ চুলতান হয়। আৰু লাষ্টত লিখিম যে চুলতানী আমলৰ শেষৰ বংশৰ শাসক বাহললে লোডি বংশৰ প্ৰতিষ্ঠা কৰিছিলে। গতিকে লোডি বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? যে বাহললে। ঠিক আছে, বাহলল বা বাহলল, একচুৱেলি নাম হৈছে বাহলল, লোডি বংশৰ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, বাহলল লোডি। আৰু ইয়াত হৈছে লিখিছে যে চুলতানী আমলৰ শেষৰ বংশৰ শাসক বাহললে লোডি বংশ প্ৰতিষ্ঠা কৰিছিল। ইমানখিনি লিখিবা, হৈ যাব 2 নম্বৰটোৰ উত্তৰ। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়? গতিকে কুতুবুদ্দিন আইবাকে যিটো বংশ প্ৰতিষ্ঠা কৰিছিলে সেইটোক দাস বংশ কিয় কোৱা হয়? কিয়নো কুতুবুদ্দিন আইবাক আছিল এজন দাস। ঠিক আছে, মানে দাস হিচাপে তেওঁ বিক্ৰী হৈছিলে। সো আমি উত্তৰ কৰিম যে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বোলা হয় কাৰণ কুতুবুদ্দিন আইবাক এজন তুৰ্কী মূলৰ কৃতা দাস আছিল। সৰুতেই তেওঁক পাৰস্যৰ নিছাপুৰৰ কাজী এজনে দাস হিচাপে ক্ৰয় কৰিছিল। পাছলৈ কুতুবুদ্দিন আইবাকক গজনীৰ চুলতান মহম্মদ ঘোৰীৰ তাত বিক্ৰী কৰা হৈছিল। তৰাইনৰ যুদ্ধৰ পাছত মহম্মদ ঘোৰীয়ে দখল কৰা ভাৰতৰ অঞ্চল তেওঁৰ সেনাপতি কুতুবুদ্দিনৰ হাতত অৰ্পণ কৰিছিল। গতিকে বুজি পাইছানে? তৰাইনৰ যুদ্ধ আমি আগৰ পাছত পাইছিলোঁ সেইটো। তাৰপিছত লিখিবা যে এইদৰে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বোলা হয়। ঠিক আছে, ইম্পৰ্টেণ্ট আছিলে এইটো প্ৰশ্ন। নেক্সট এইটো প্ৰশ্ন কিন্তু কম ইম্পৰ্টেণ্ট নহয় দেই। 4 নম্বৰ যে মহম্মদ বিন তোগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? মই এইটো কিতাপতো দেখাই দিছোঁ। চ' আমি এনচাৰটো কৰিম যে মহম্মদ বিন তোগলক এজন পৰ্জা হৈতেশী ৰজা আছিল। পৰ্জা হৈতেশী মানে পৰ্জাৰ বিষয়ে যিয়ে ভাল ভাবে। ঠিক আছে। তাৰপিছত লিখিম যে তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল। তেওঁ দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। হুৰমুৰকৈ লোৱা ৰাজধানী পৰিৱৰ্তনৰ সিদ্ধান্তৰ ফলত বহু ধনজনৰ ক্ষতি হৈছিল। তেওঁ মুদ্ৰা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিছিল। তেওঁ তামৰ মুদ্ৰা প্ৰচলন কৰি সেইবোৰ সোণ আৰু ৰূপৰ মুদ্ৰাৰ সমমূল্য বুলি ঘোষণা কৰিছিল। সেই সুবিধা গ্ৰহণ কৰি কিছু দুষ্ট চক্ৰই নকল তামৰ মুদ্ৰা প্ৰস্তুত কৰি তাৰ বিনিময়ত সোণ বা ৰূপৰ মুদ্ৰা আহৰণ কৰিছিল, যাৰ বাবে অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। তাৰপিছত লিখিম যে এনেবোৰ হুৰমুৰকৈ সিদ্ধান্ত লৈ বিফল হৈছিল বাবে মহম্মদ বিন তোগলকক জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। চ' এনেকৈ হুৰমুৰকৈ লোৱা সিদ্ধান্ত ল'লে তাক কি বুলি কয়? জ্ঞানী মূৰ্খ বুলি কোৱা হয়। ঠিক আছে, তোগলক বুলি কোৱা হয় একচুৱেলি। তোগলক মানে কি? মূৰ্খ। ঠিক আছে, চ' তোগলকি কাণ্ড যে কয় সেইটো।
এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্ন দিছে যে চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটকা লিখা। আমি উত্তৰ কৰিম যে এখন বৃহৎ অঞ্চলৰ শাসন কাৰ্য পৰিচালনা কৰিবলৈ চুলতানসকলৰ সুসংহত প্ৰশাসন ব্যৱস্থা আছিল। চুলতান আছিল সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। 5 নম্বৰ প্ৰশ্নটো কিন্তু 4 নম্বৰৰ কাৰণে আহিব পাৰে দেই পৰীক্ষাত। তাৰপিছত লিখিম যে তেওঁলোকৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। প্ৰশাসনৰ বাবে প্ৰশাসন ব্যৱস্থাটো বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য আদি। প্ৰতিটো বিভাগৰ একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। তেওঁৰ দপ্তৰ বা বিভাগ দিৱানী ৱাজাৰত বোলা হৈছিল। যিটো দপ্তৰ আছিলে এই বিভাগক দিৱানী ৱাজাৰত বোলা হৈছিলে। তাৰপিছত লিখিম যে শাসনৰ সুবিধাৰ বাবে চুলতানসকলে সাম্ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰি লৈছিল। এই ভাগবোৰক ইকতাদাৰ বা মুকুটি বোলা হৈছিলে। গতিকে ডাইৰেক্ট দিবা, ইয়াত গেপ নিদিবা, ঠিক আছে। তলৰ এই টানটো দিয়াৰ কাৰণে গেপটো ৰৈ গৈছে, নহ'লে টাইপিং নহয় যে, সেইকাৰণে কিতাপত চাই ল'বা, এইটো আছে ডাইৰেক্ট টান আছে, ঠিক আছে। ইকতাদাৰ বা মুক্তি বোলা হৈছিল, ঠিক আছে। এইটো তোমালোকে কিতাপত পাই যাবা বানানটো, ঠিক আছে। তোমালোকৰ পেজ নম্বৰ মই যদি দেখাব যাওঁ, পেজ নম্বৰ 56ৰ ওপৰত চাবা মুক্তি ইকতাদাৰ আছে, বানানটো চাই ল'বা। মানে এক লগ কৰি লিখিবা, বাছ হৈ গ'ল, ঠিক আছে। ইমানখিনি বানামত একো ভুল নাই। তাৰপিছত লিখিবা যে চুলতানী আমলত 3বিধ কৰৰ ব্যৱস্থা আছিল, যেনে উৎপন্ন শস্য, গৰু ম'হ আৰু ঘৰ বাৰীৰ বাবে দিবলগীয়া কৰ। লাষ্টত দিম যে ওপৰত দিয়া ধৰণৰ আছিল চুলতানীসকলৰ প্ৰশাসন ব্যৱস্থা। বাছ এইখিনি কৰিবা, এনচাৰ হৈ গ'ল অনুশীলনী 1-ৰ। অনুশীলনী 1 আমি ধুনীয়াকৈ উত্তৰখিনি কৰিলোঁ। এতিয়া আমাক নেক্সট অনুশীলনী 2 দিয়া আছে পেজ নম্বৰ 62ত। চ' এতিয়া আমি অনুশীলনী 2-ৰ উত্তৰখিনি কৰোঁ। যেনেকৈ ফাৰ্ষ্ট প্ৰশ্ন দিছে যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল। চ' গতিকে প্ৰথমতে চাব পাৰিবা যে আমাৰ পাৰ্টটোত দিয়া আছে বাবৰৰ বিষয়ে। চ' অনুশীলনী 1-ৰ পিছে নেক্সট যিমানখিনি আছে ইয়াৰ পৰা অনুশীলনী 2-ৰ প্ৰশ্নৰ উত্তৰখিনি পাই যাম। যেনেকৈ ইয়াত আছে যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ আছিল টাইমুৰৰ বংশধৰ, অৰ্থাৎ বাবৰ কোন আছিলে? টাইমুৰৰ বংশধৰ আছিলে, ঠিক আছে। এনেকৈ আমি এনচাৰখিনি কৰিম। যেনেকৈ নেক্সট প্ৰশ্ন আমাক দিয়া আছে যে বাবৰ নামা কি? গতিকে বাবৰ নামা হ'ব বাবৰৰ আত্মজীৱনী, ঠিক আছে। নেক্সট যিটো আছে যে হেমচন্দ্ৰ বিক্ৰমাদিত্য কোন আছিল বা কোনে উপাধি লৈছিলে? গতিকে এইটো কোনে লৈছিলে? সুৰবংশৰ দক্ষ সেনাপতি তথা ৱাজিৰ হিমুৱে লৈছিলে, ঠিক আছে। ইয়াত আছে এনচাৰটো পৃষ্ঠা নং 57ত। মুঠতে এনচাৰখিনি কিতাপৰ পৰাই দিয়া হয় প্ৰতিটোৰে, ঠিক আছে। চ' এইখিনি টেনশ্যন নকৰিবা। যি কি নহওক আমি অনুশীলনী 2-ৰ উত্তৰখিনি এতিয়া কৰি লওঁ। এতিয়া অনুশীলনী 2 পৃষ্ঠা নং 62ত আছে। আমাক 1 নম্বৰ কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল। চ' এনচাৰটো মই কিতাপত দেখাই দিছোঁ। এনচাৰটো লিখিম, উত্তৰ লিখিম যে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ আছিল টাইমুৰৰ বংশধৰ। খ নম্বৰ প্ৰশ্ন যে মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল। চ' গতিকে মোগল সাম্ৰাজ্যৰ যিটো বিস্তৃতি আছিলে একচুৱেলি ঔৰংজেবৰ সময়ত আছিলে, ঠিক আছে। গতিকে ঔৰংজেবৰ সময়তো আমাক কিতাপত উল্লেখ কৰিছে যে ঔৰংজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি। গতিকে সেইটোৱে মোগল সাম্ৰাজ্যৰ বিস্তৃতি বুজাব। পৃষ্ঠা নং 57ৰ ওপৰত আছে, চাবা। যি কি নহওক আমি এইটোৰ এনচাৰটো লিখিব লাগিব যে মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূৰ্বে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল, ঠিক আছে। নেক্সট গ নম্বৰ যে বাবৰ নামা কি? মই দেখাই দিছোঁ এনচাৰটো। চ' আমি উত্তৰ কৰিম যে বাবৰ নামা হ'ল বাবৰৰ আত্মজীৱনী। নেক্সট ঘ নম্বৰ, এইটো এনচাৰ মই কিতাপত দেখাই দিছোঁ। কৈছে যে হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল। আমি উত্তৰ কৰিম সুৰবংশৰ দক্ষ সেনাপতি তথা ৱাজিৰ হিমুৱে হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল, ঠিক আছে। এতিয়া 9 নম্বৰ প্ৰশ্ন যে চুলহি কুল বুলিলে কি বুজা। চ' চুলহি কুল কি? যে উত্তৰ কৰিম যে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতিক চুলহি কুল বুলি জনা যায়, ঠিক আছে। আৰু চুলহি কুলটো কোনে আনিছে? আকবৰে আনিছে। আকবৰে জিজিয়া কৰ আদায়টো বন্ধ কৰি এই চুলহি কুলটো আনিছিলে, ঠিক আছে। পৃষ্ঠা নং 58ৰ মাজত চাবা, পাই যাবা, ঠিক আছে। এইটো এনচাৰ লিখিবা, হৈ গ'ল। নেক্সট 6 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট যে তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল।
আমি উত্তৰ কৰিম যে মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। নেক্সট 9 নম্বৰ প্ৰশ্ন যে ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? আমি উত্তৰ কৰিম ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল। গতিকে এই ঔৰংজেবে সিংহাসনত বহি বিশ্ববিজেতা নিজকে বুলি কৈছিলে আৰু উপাধিটো লৈছিলে। ঠিক আছে, মানে বিশ্ববিজেতা মানে কি পুৰা বিশ্বৰ যি গৰাকী বা আলমগীৰ শব্দৰ অৰ্থ হৈছে বিশ্ববিজেতা। বুজি পাইছেনে? প্ৰশ্নটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। 2 নম্বৰ প্ৰশ্ন আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল? আমি উত্তৰ কৰিম যে জ্ঞান অন্বেষণৰ প্ৰতি আকবৰৰ প্ৰবল ধাউতি আছিল যদিও তেওঁ নিৰক্ষৰ আছিল। ঠিক আছে, গতিকে তেওঁ কিন্তু লিখা পঢ়া জনা নাছিলে। তাৰপিছত লিখিবা যে তথাপি পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থবোৰৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছিল। তেওঁ ৰাজসভাত পণ্ডিতসকলক স্থান দিছিল। মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থ তেওঁৰ পৃষ্ঠপোষকতাতে পাৰ্চী ভাষালৈ অনুদিত হৈছিল মানে অনুবাদ কৰা হৈছিল পাৰ্চী ভাষালৈ। ঠিক আছে, এতিয়া 3 নম্বৰ প্ৰশ্ন যে জিজিয়া কৰ বুলিলে কি বুজা? আমি উত্তৰ কৰিম যে মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰ কৰ আছিল জিজিয়া কৰ। নিজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বিনিময়ত প্ৰজাসকলে সম্ৰাটক এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল। আৰু এই কৰ কোনে বন্ধ কৰিছিলে? আকবৰে বন্ধ কৰিছে। ঠিক আছে, আকবৰ কিন্তু এইটো জিজিয়া কৰটো বন্ধ কৰি দিছিলে, যে জিজিয়া কৰ আৰু দৰকাৰ নাই। এইটো ইম্পৰ্টেণ্ট। এতিয়া 4 নম্বৰ প্ৰশ্ন যে মঞ্চবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। আমি উত্তৰ কৰিম যে মোগলসকলৰ শাসনৰ এক প্ৰধান বৈশিষ্ট্য আছিল মঞ্চবদাৰী ব্যৱস্থা। মঞ্চব শব্দৰ অৰ্থ হৈছে পদ বা স্থান, আৰু এই মঞ্চবটো এটা আৰবী ৱাৰ্ড হয়। যে সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। তাৰপিছত লিখিম যে মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে প্ৰয়োজনত বাদশ্বাহক সেৱা আগবঢ়াব লাগিছিল। সম্ৰাটে মঞ্চবদাৰক নিয়োগ কৰিছিল আৰু পদোন্নতিও অৰ্থাৎ পদৰ পৰা উন্নতি অৰ্থাৎ প্ৰমোশ্যনো দিছিলে। পদোন্নতিও তেওঁৰ ইচ্ছামতেই হৈছিল। মঞ্চবদাৰসকলৰ দৰমহা তেওঁলোকৰ পদ মৰ্যাদা অনুসৰি দিয়া হৈছিল। অনুশীলনী 2ৰ উত্তৰখিনি আমি ধুনীয়াকৈ কৰিলোঁ। এতিয়া নেক্সট তোমালোকে চাবা দলগত কাৰ্য দিছে। দলগত কাৰ্যৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে চুলতানী আমলৰ প্ৰশাসন আৰু মোগলসকলৰ প্ৰশাসনৰ মাজৰ পাৰ্থক্যবোৰ বাছি উলিওৱা। গতিকে চুলতানী আমলৰ প্ৰশাসন ব্যৱস্থা আৰু মোগলসকলৰ প্ৰশাসন ব্যৱস্থা পাৰ্থক্যটো আমাক ওলাব কৈছে। গতিকে এইটোৰ এতিয়া আমি এনচাৰটো কৰি লওঁ আৰু লগতে ভাবি ওলোৱাত যিটো দিছে এইটো প্ৰশ্নৰ উত্তৰ আমি কৰি লওঁ। দলগত কাৰ্য প্ৰশ্নটো দিছে যে চুলতানী আমলৰ প্ৰশাসন আৰু মোগলসকলৰ প্ৰশাসনৰ মাজৰ পাৰ্থক্যবোৰ বাছি ওলোৱা। আমি উত্তৰ কৰিম যে চুলতানী আমলৰ প্ৰশাসন আৰু মোগলসকলৰ প্ৰশাসনৰ মাজৰ পাৰ্থক্যবোৰ হৈছে যে চুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰি লৈছিল। এই ভাগবোৰক ইকতা আৰু ইয়াৰ অধিকাৰীক ইকতাদাৰ বা মুকুটি বোলা হৈছিল। তাৰপিছত লিখিম যে আনহাতে মোগলসকলে কি কৰিছিলে? আনহাতে মোগলসকলে শাসনৰ সুবিধাৰ বাবে তেওঁলোকৰ সাম্ৰাজ্যখনক কিছুমান প্ৰদেশত ভাগ কৰিছে। ঠিক আছে, চুলতানসকলে কি কৰিছিলে? চুলতানসকলে অঞ্চলত ভাগ কৰিছে আৰু মোগলসকলে প্ৰদেশত ভাগ কৰিছে। আৰু এই প্ৰদেশবোৰক চুবা বা ইয়াৰ মুৰব্বীজনক চুবেদাৰ বুলি জনা গৈছিল। চুবেদাৰজনক মোগল সম্ৰাটে নিয়োগ কৰিছিল। ঠিক আছে, এইখিনি কৰিব, এনচাৰ হৈ গ'ল। এতিয়া নেক্সট যিটো আমাক দিছে যে ভাবি ওলোৱা, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। প্ৰশ্নটো দিছে যে মোগলসকলৰ শাসন দীৰ্ঘকালীন হোৱাৰ মূলতে কি কি কাৰণ আছিল? মোগলসকল কিয় ভাৰতত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিলে? কিয়নো মোগলসকলৰ যিসকল চুলতান আছিলে বা ৰজা আছিলে খুবেই মানে আক্ৰমণ আছিলে বা খুবেই শক্তিশালী আছিলে। যেনেকুৱা আকবৰ আছে, খুবেই শক্তিশালী আছিলে, বহুতো মানুহক কিন্তু নিষ্ঠুৰভাৱে হত্যা কৰিছিলে। ঠিক আছে, লগতে তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাটোও খুবেই মানে ষ্ট্ৰং আছিলে, ভাল আছিলে, যাৰ কাৰণে তেওঁলোক দীৰ্ঘদিন ধৰি কি কৰিছিলে? শাসন কাৰ্য চলাব পাৰিছিলে। যি কি নহওক আমি উত্তৰটো এনেদৰে কৰিব লাগিব যে মোগলসকলৰ শাসন দীৰ্ঘকালীন হোৱাৰ মূলত বহুতো কাৰণ আছে। তাৰে এটা প্ৰধান কাৰণ হ'ল মোগলসকলৰ প্ৰশাসন ব্যৱস্থা। তাৰপিছত লিখিম যে মোগলসকলে শাসনৰ সুবিধাৰ বাবে তেওঁলোকৰ সাম্ৰাজ্যখন কিছুমান প্ৰদেশত
ভাগ কৰিছিল। এই প্ৰদেশবোৰক চুবা আৰু ইয়াৰ মুৰব্বীজনক সুবেদাৰ বুলি জনা গৈছিল। সুবেদাৰজনক মোগল সম্ৰাটে নিয়োগ কৰিছিল। তাৰপিছত লিখিবা যে এনেকৈ বহুতো কাৰকে মোগল শাসন দীৰ্ঘকালীন হোৱাত সহায় কৰিছে। ঠিক আছে, এইটো আৰু এইটো প্ৰশ্নৰ আমি উত্তৰ কৰিলোঁ। এতিয়া মই পাঠৰ ভিতৰুৱা প্ৰশ্ন দি দিছোঁ এক্সট্ৰাকৈ বনাই। গতিকে কেনেকৈ বনাই দিছোঁ তোমালোকক মই দেখাই দিওঁ আগত। তাৰপিছত মই এক্সট্ৰা প্ৰশ্ন যিখিনি দিছোঁ সেইখিনি তোমালোকক মই দেখাই দিম। ঠিক আছে, টাইপিং আকাৰে মই এক্সট্ৰা প্ৰশ্নখিনি দিছোঁ, সেইখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যেনেকুৱা তোমালোকে পেজ নম্বৰ 53 চাবা, 53 পেজত যে দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আহিব পাৰে। গতিকে দাস বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে কি? ইলতুৎমিছ। ঠিক আছে, ইলতুৎমিছ আছিলে দাস বংশৰ শ্ৰেষ্ঠ ৰজা। আৰু যিটো কুতুব মিনাৰ তোমালোকে দেখা পোৱা, কুতুব মিনাৰটো কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিব আৰম্ভ কৰিছিলে, কিন্তু সেইটো সম্পূৰ্ণ হোৱা নাছিলে। কিন্তু সম্পূৰ্ণ কৰিছিলে এই ইলতুৎমিছে এই কুতুব মিনাৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিলে। ঠিক আছে, এইখিনি প্ৰশ্ন ভিতৰুৱা হিচাপে আহে। যেনেকুৱা আকৌ এই ইলতুৎমিছৰ জীয়ৰী আছিল ৰেজিয়া চুলতানা, আৰু ৰেজিয়া চুলতানা একমাত্ৰ মহিলা শাসক আছিল দিল্লীৰ সিংহাসনত বহা। এইখিনিও ইম্পৰ্টেণ্ট হৈছে পাঠৰ ভিতৰৰ প্ৰশ্ন হিচাপে। ঠিক আছে, গতিকে এইখিনিও মই ধুনীয়াকৈ লৈ আহিছোঁ। যি কি নহওক যিমানখিনি বস্তু আছে এক্সট্ৰাকৈ সেইখিনিও মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লৈ আহিছোঁ। ঠিক আছে, তোমালোকে হয়তো এই এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই যে কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। গতিকে তোমালোকে ইয়াত চাব পাৰিবা যে আমাক আলাউদ্দিন খিলজী আমি এনচাৰ কৰিছোঁ যে আলাউদ্দিন খিলজী কি কৰিছিলে, যে বজাৰ ব্যৱস্থাৰ সংস্কৰণ। তেওঁ দিল্লীত 3খন বজাৰ স্থাপন কৰিছিলে, অৰ্থাৎ আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিলে। আৰু তেওঁ কি কৰিছিলে, গতিকে বজাৰ 3খনৰ কি বজাৰ আছিলে, যে প্ৰথমখন বজাৰ আছিল খাদ্য সামগ্ৰীৰ, দ্বিতীয়খন সকলো ধৰণৰ কাপোৰ কানিৰ লগতে চেনি, ঘিউ, তেল, শুকান ফল আদিৰ বজাৰ, আৰু তৃতীয়খন আছিল ঘোঁৰা, দাস আৰু গৰুৰ বজাৰ। আগত দাস বিক্ৰী হৈছিল, মানুহক দাস হিচাপে বিক্ৰী কৰা হৈছিলে, মানুহে দাস হিচাপে বিক্ৰী হৈ বেলেগৰ ঘৰত গৈ কাম কৰিছিলে। বুজি পাইছেনে? আগত তেনেকুৱা আছিলে। এইখিনি ইম্পৰ্টেণ্ট। তাৰপিছত যেনেকুৱা মহম্মদ বিন তুগলকৰ দিনত কি হৈছিলে, মহম্মদ বিন তুগলকৰ দিনত ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰিত হৈছিলে। ঠিক আছে, আৰু তাম আৰু পিতলৰ মুদ্ৰাৰ প্ৰচলন কৰিছিলে মহম্মদ বিন তুগলকক। সেইকাৰণে তুগলক বুলি কোৱা হয়, মানে মূৰ্খামি কৰিছিলে। সোণৰ সলনি তামৰ মুদ্ৰা আনিছে, যাৰ ফলত দুষ্ট চক্ৰই সেইটোৰ ফায়দা উঠাইছিল, লাভ উঠাইছিলে। ঠিক আছে, যি কি নহওক আমি পাঠটোৰ এক্সট্ৰা প্ৰশ্ন এতিয়া চাই লওঁ, যিখিনি তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে। ঠিক আছে, এতিয়া আমি পাঠটো এবাৰ দেখাই দিওঁ। এই পাঠটোৰ এক্সট্ৰা প্ৰশ্ন এতিয়া আমি চাই লওঁ। এতিয়া চাম পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ। এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। 1 নম্বৰ প্ৰশ্ন যে দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসকগৰাকীৰ নাম কি বা গৰাকী কোন আছিল? আমি উত্তৰ কৰিম যে দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলতুৎমিছৰ জীয়ৰী ৰেজিয়া চুলতানা আছিল দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসক। গতিকে ৰেজিয়া চুলতানা আছিলে একমাত্ৰ মহিলা শাসক যিয়ে দিল্লীৰ সিংহাসনত বহিছিল, অৰ্থাৎ ৰাণী আছিলে। ঠিক আছে, তাৰপিছত 2 নম্বৰ যে আকবৰে চুবুৰীয়া ৰাজ্যৰ লগত কেনেদৰে মিত্ৰতাৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল? আমি উত্তৰ কৰিম যে বৈবাহিক সম্পৰ্কৰ যোগেদি। গতিকে চুবুৰীয়া ৰাজ্যবিলাকত বিবাহ পাতিছিল যাতে কি হয়, তেওঁলোকৰ লগত সম্পৰ্কটো ভাল হয়। ঠিক আছে, আৰু এনেকৈ ৰাজ্য বিস্তাৰ কৰিছিল শান্তিপূৰ্ণভাৱে। ঠিক আছে, তাৰপিছত 3 নম্বৰ প্ৰশ্ন যে আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? আমি উত্তৰ কৰিম আগ্ৰা দুৰ্গ আকবৰে নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট যে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পন্ন কৰিছিল? এইটো মই এনচাৰ দেখাই দিছোঁ কিতাপত। কোনে সম্পন্ন কৰিছিলে? আমি উত্তৰ কৰিম দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলতুৎমিছ এই কুতুব মিনাৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰিছিলে বা সম্পন্ন কৰিছিলে। বাছ এইখিনি এনচাৰ কৰিবা যে দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলতুৎমিছ। এতিয়া লিখিছোঁ মই থেংকছ ফৰ ৱাচিং আপিল ৰহমান ইউটিউব চেনেল। আজিলৈকে আহোঁ দিয়ক, নেক্সট ভিডিঅ'ত তোমালোকৰ যিটো চেপ্টাৰ 7 আছে চেপ্টাৰ 7টো কৰিম। ঠিক আছে, স্ক্ৰীনত উঠিব ৰাইট ছাইডত, নহ'লে ডেছক্ৰিপশ্যনত দি আছে। আৰু তোমালোকৰ সুবিধাৰ কাৰণে ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ প্লেলিষ্টটো বনাই দিয়া আছে, প্লেলিষ্টটো চাব পাৰিবা। পাৰ্ট 7টোৰ নাম হৈছে মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ। চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।